আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। সূৰা আল মাআৰিজ ৭০ নম্বৰ সূৰা। আল মাআৰিজ মানে অৰ্থ হৈছে উন্নয়নৰ সোপান। সূৰা নম্বৰ ৭০, মুঠ আয়াত ৪৪, মক্কাত অৱতীৰ্ণ, মুঠ ৰুকু ২। ১ নম্বৰ আয়াত, এজন প্ৰাৰ্থনাকাৰীয়ে সেই শাস্তি বিচাৰিলে যি শাস্তি অৱশ্যই সংঘটিত হ'ব। ২ নম্বৰ, অবিশ্বাসকাৰীবিলাকৰ প্ৰতি সেয়া কোনোৱে প্ৰতিৰোধ কৰিব নোৱাৰে। ৩ নম্বৰ, সেই শাস্তি আহে মহান আল্লাহৰ তৰফৰ পৰা, যিজন হ'ল ঊৰ্ধ্ব দিশলৈ যোৱা খটখটীবোৰৰ অধিপতি। সুবহানাল্লাহ। ৪ নম্বৰ, ফিৰিষ্তা আৰু ৰুহে তেওঁৰ ওচৰ পাবলৈ এনে এটা দিনত ঊৰ্ধ্বগমন কৰিব, যিটো দিন ৫০,০০০ বছৰৰ সমান। ৫ নম্বৰ, গতিকে হে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, শোভনীয় মৰ্যাদাপূৰ্ণ ধৈৰ্য সহকাৰে সহি থাকা। ৬ নম্বৰ, সিহঁতে ইয়াক বহু দূৰত থকা বুলি ভাবে। ৭ নম্বৰ, আৰু মই ইয়াক ওচৰতে থকা দেখিছোঁ। ৮ নম্বৰ, সেই শাস্তি হ'ব সিদিনাহে, যিদিনা আকাশখন গলিত তামৰ দৰে হ'ব। ৯ নম্বৰ, পাহাৰবোৰ ৰং বিৰঙৰ ধূনা ঊণৰ দৰে হ'ব। ১০ নম্বৰ, আৰু কোনো অন্তৰংগ বন্ধুৱে তাৰ অন্তৰংগ বন্ধুৰ বা বাতৰি নল'ব। সমাপ্ত।